নমস্কাৰ বন্ধুসকল এট আৱাৰ চেনেললৈ আপোনালোকক স্বাগতম ফ্ৰেন্ডছ আজি আপোনালোকৰ কাৰণে মই সুখবৰ লৈ আহিছোঁ এনইসি মেৰিট স্কলাৰশ্বিপৰ বিষয়ে ফ্ৰেন্ডছ মই আপোনালোকক জনাও যে এই স্কলাৰশ্বিপত যদি আপোনালোকে এপ্লাই কৰে আৰু যদি সিলেক্টেড হয় আপুনি পাব পাৰিব 20000 ৰ পৰা 30000 টকালৈ স্কলাৰশ্বিপ গতিকে ইয়াত আমি মই ডিটেইলছত ডিসকাশন কৰিম যে কোন কোন ক্যান্ডিডেট বিলাক এলিজিবল হয় এই স্কলাৰশ্বিপত এপ্লাই কৰিব কাৰণে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে লাষ্ট ডেট অফ এপ্লিকেশন কেতিয়া হয় এপ্লিকেশন প্ৰসেস টু কি হয় ওকে আৰু কন্ডিশনস কি আছে কি ডকুমেন্টস আপোনালোকৰ লাগিব এই স্কলাৰশ্বিপৰ কাৰণে এই গটিখিনি ডিটেইলছ আমি ডিসকাশন কৰিম ওয়ান বাই ওয়ান গটিকে ফ্ৰেন্ডছ আপোনালোকে এই ভিডিওটো হেকলৈকে চাব প্ৰথমতে চাওক ইয়াতে এনইসি মেৰিট স্কলাৰশ্বিপ ডিটেইলছ নৰ্থ ইষ্টাৰ্ণ কাউন্সিল মেৰিট স্কলাৰশ্বিপ ডিটেইলছ ইয়াতে চাওক একাডেমিক ইয়াৰ 2021-2022 বাবে হয় টোটাল নাম্বাৰ অফ স্কলাৰশ্বিপ আপোনালোকে চাব পাৰিছে 1600 দেন এৱাৰ্ডিং অথৰিটি হয় ইয়াতে নৰ্থ ইষ্টাৰ্ণ কাউন্সিল দেন মিনিষ্ট্ৰি অফ ডেভেলপমেন্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজনছ এণ্ড গভৰ্ণমেন্ট অফ ইণ্ডিয়া শিলং হেল্পলাইন নাম্বাৰ আপোনাক দিয়া আছে যদি আপুনি কিবা হেল্প ল'ব খোজে কিবা প্ৰবলেম পাইছে আপোনালোকে এই নাম্বাৰত কন্টাক্ট কৰি হেল্প ল'ব পাৰে লগতে ইমেইল আইডিও দিয়া আছে অফিচিয়েল ইমেইল আইডি helpdesk@nsp.gov.in then eligibility criteria sabo of NEC merit scholarship apuni NEC merit scholarship ot apply koribo karone apunar eligibility criteria to ki hobo so prothom eligibility hobo residentship you must be the resident of north eastern regions ami hokoloi jano je north eastern 8 state আছে আৰু এই 8 ষ্টেটৰ যিকোনো ষ্টেটৰ আপুনি ৰেসিডেন্ট হ'ব লাগিব তেতিয়াহে আপুনি কি কৰিব পাৰিব এপ্লাই কৰিব পাৰিব নেক্সট এলিজিবিলিটি ডিউৰেচন so ইয়াতে চাওক once selected the scholarship shall be available to a selected student for the prescribed duration of a course subject to fulfillment of renewal conditions as specified under para 6 of these rules extension of scholarship beyond the prescribed period of study will not be entertained so friends ইয়াতে কি কৈছে বেসিক্যালি আপোনাৰ স্কলাৰশ্বিপ টো আপোনাৰ কোর্স যিমান দিনৰ হয় সেই কেই দিনৰ কাৰণে আপোনাক দিয়া হ'ব সাপোজ মই আপোনাক एग्जांपल দিব খুজিছো যে আপুনি সাপোজ বিএ পঢ়ি আছে এবাৰ বিএ ফাৰ্স্ট সেমিস্টাৰ হয় গটিকে আপোনাৰ বিএ কোর্সটো কিমান বছৰৰ কাৰণে হয় 3 বছৰ হয় গটিকে আপুনি এই স্কলাৰশ্বিপটো 3 বছৰৰ কাৰণে পাব তাতকৈ বেছি এক্সটেন্ড কৰা নহব কিন্তু ফাৰ্স্ট ইয়াৰ আপোনালোকে কি কৰিব লাগিব এতিয়া ফ্ৰেশ এপ্লাই কৰিব লাগিব আৰু আপুনি যদি সিলেক্টেড হয় নেক্সট ইয়াৰত আপোনালোকে ৰিনিউল কৰিব লাগিব নেক্সট 2 ইয়াৰ্স এইটো হল আমাৰ ডিউৰেচন নেক্সট চাব আপোনাৰ eligibility other scholarship holder যদি আপুনি অলৰেডি বেলেগ স্কিমৰ পৰা স্কলাৰশ্বিপ অলৰেডি পাই আছে তেনেহলে আপুনি ইয়াৰ আন্ডাৰত এলিজিবল নহয় আপুনি সিলেক্টেড নহব যদি আপুনি এপ্লাই কৰে আপোনাৰ কি কৰা হ'ব এপ্লিকেশনটো ৰিজেক্ট কৰি দিয়া হ'ব next year of awarding scholarship ইয়াতে চাওক a student shall only be considered for scholarship in the year of commencement of his or her course जितो बছৰত হিয়াৰ ফ্ৰেশ কোর্স স্টার্ট হ'ব বিগিন হ'ব সেই বছৰতে হি কি এলিজিবল হ'ব এপ্লাই কৰিব কাৰণে দ্যাট মিন্স only fresh candidates can be eligible for what apply on for this scholarship only fresh যিবিলাক ধৰিলক সাপোজ ডিগ্ৰী ফাৰ্স্ট সেমিস্টাৰ এতিয়া এপ্লাই কৰিব পাৰিব পিজি ফাৰ্স্ট সেমিস্টাৰ খিনি এপ্লাই কৰিব পাৰিব সো ডিপ্লোমা ফাৰ্স্ট সেমিস্টাৰ খিনি এপ্লাই কৰিব পাৰিব ওকে then যিবিলাক আকোস ধৰিলক যিবিলাক ক্যান্ডিডেট অলৰেডি সিলেক্টেড হৈছে লাষ্ট ইয়াৰ হিয়তে অলৰেডি পাইছে তেখেতে গলে কি কৰিব লাগিব এটা বছৰ ৰিনিউ কৰিব লাগিব নেক্সট কোর্সেস ইয়াতে সব কোন বিলাক কোর্সৰ ষ্টুডেন্ট বা ক্যান্ডিডেটে এপ্লাই কৰিব পাৰিব ফৰ এনইসি স্কলাৰশ্বিপ ইয়াতে সব অফ এনি কোর্স যেনেকৈ ডিপ্লোমা হ'ব পাৰে ডিগ্ৰী পোষ্ট গ্ৰেজুৱেট দেন এমপিল বা পিএইচডি ক্যান্ডিডেট সকলোৱে কি কৰিব পাৰিব এপ্লাই কৰিব পাৰিব of any caste general apply koribo paribo STO apply koribo paribo OBC o koribo paribo okay OBC o koribo paribo hokole apply koribo paribo there is no restrictions next family income next eligibility family income so family income ot yate ki koise if the candidate's parents annual income is exceeds rupees 8 lakh তেনেহলে তেখেতসকলে এপ্লাই কৰিব নোৱাৰে যদি আপোনাৰ পেৰেন্টছৰ এনুৱেল ইনকাম रुपीस 8 लाखতকৈ কম হয় তেনেহলে আপুনি কি কৰিব পাৰিব এলিজিবল হ'ব আৰু আপুনি এপ্লাই কৰিব পাৰিব
नेक्स्ट आपनालोके चाब एडुकेशनल क्वालिफिकेशन सो एडुकेशनल क्वालिफिकेशन आपनालोक की चाब सो लेवल ऑफ कोर्स डिप्लोमा जदि आपुनी डिप्लोमा करि आछे तेनले याते की कइसे जे आपुनी लास्ट एग्जाम जितो क्वालिफाई करिसे एसएसएलसी बा एसएसएलसी बा सेकेंडरी स्कूल लिविंग सर्टिफिकेट लागिबो लगते এই এক্সামত আপুনি এসএসএলসি বা এসএসএলসি বা সেকেন্ডারি স্কুল লিভিং আপোনাৰ কি কৰিব লাগিব মিনিমাম 60% থাকিব লাগিব তেতিয়া আপুনি এপ্লাই কৰিব পাৰিব দেন লেভেল অফ কোর্স ডিগ্ৰী যদি আপুনি ডিগ্ৰী পঢ়ি আছে সাপোজ ডিগ্ৰী ফাৰ্স্ট সেমিস্টাৰত হয় তেনেহলে আপোনাৰ এইচএস বা সিনিয়ৰ সেকেন্ডারি লিভিং সার্টিফিকেট লাগিব এসএসএলসি এসএসএলসি তাতে আপুনি কি কৈছে ইয়াতে মিনিমাম 60% মার্কস থাকিব লাগিব ইন এগ্রিগেট তেতিয়া আপুনি এপ্লাই কৰিব পাৰিব দেন লেভেল অফ কোর্স পোস্ট গ্ৰেজুৱেট যদি আপুনি পোস্ট গ্ৰেজুৱেট কৰি আছে পিজি কোর্স কৰিছে ইন এমএ এমএসসি বা যিকোনো পোস্ট গ্ৰেজুৱেট কোর্স হক তেনেহলে আপোনাৰ যেটো ডিগ্ৰী লেভেল কোর্স আছিল বিএ হক বা বিএসসি হক বা বিকম হক তাতে আপুনি মিনিমাম 60% মার্কস পাব লাগিব তেতিয়া আপুনি এপ্লাই কৰিব পাৰিব নেক্সট আপোনালোকে চাব যদি আপুনি এমফিল বা পিএইচডি কৰি আছে ইয়াতে আপোনাক কি কৈছে যে আপুনি পিজি যেটো কোর্সত আপুনি পিজি কৰিছে যেটো সাবজেক্টত তাতে আপোনাৰ মিনিমাম 60 মার্কস থাকিব লাগিব 60% মার্কস থাকিব লাগিব ইন এগ্রিগেট তেতিয়া আপুনি এপ্লাই কৰিব পাৰিব সো এয়া আছিল আমাৰ এডুকেশনাল কোৱালিফিকেশন নেক্সট পাৰ্টটো চাব আপোনালোকে সিলেকশন প্ৰসেস অফ নৰ্থ ইষ্টাৰ্ণ কাউন্সিল মেৰিট স্কলাৰশিপ আপোনাৰ সিলেকশন প্ৰসিডিউৰটো কি হ'ব সো প্ৰথমতে কক ইয়াতে সব যিবিলাক ক্যান্ডিডেট ফাইনালি ভেৰিফাইড হ'ব এপ্লিকেশনটো তেখেতে কলে কি হ'ব স্কলাৰশিপটো পাব আৰু ইয়াতে সব কি কৈছে যে আপোনালোকৰ সিলেকশন প্ৰসেসটো কি হ'ব ইয়াতে সো বেসিক্যালি ইয়াতে কি কৈছে যে আপোনালোকৰ স্কলাৰশিপটো এনইসি স্কলাৰশিপটো পিওৰলি বেসড অন মেৰিট বেসিস লাষ্ট এক্সামত আপুনি যেটো মার্কস স্কোর কৰিছে তাতে হাইয়েস্ট মার্কসৰ ওপৰত বেসিস কৰি মেৰিট বেসিছত আপোনাক কি দিয়া হ'ব ইয়াতে স্কলাৰশিপটো দিয়া হ'ব আৰু লগতে এমফিল আৰু পিএইচডি যিবিলাক ক্যান্ডিডেট থাকিব তেখেতসকলৰ পিএইচডি বা ৰিসাৰ্চ টপিকৰ ওপৰত বা সিনপসিসৰ ওপৰত কি কৰা হ'ব স্কলাৰশিপটো দিয়া হ'ব যিবিলাকৰ সিনপসিস বা ৰিসাৰ্চ টপিকটো নর্থ ইষ্টার্ন ইস্যুস রিলেটেড হয় বা প্রবলেমস রিলেটেড হয় তেখেতসকলক কি কৰা হ'ব সিলেকশন কৰা হ'ব ফর দিস স্কলারশিপ নেক্সট ফ্রেন্ডস আপোনালোকে চাব ইয়াতে মেৰিট স্কলারশিপ এমাউন্ট অলরেডি মই কৈছো আপোনালোকক প্ৰথমতে যে আপোনালোকে যদি এই স্কলারশিপৰ কাৰণে এপ্লাই কৰে আৰু সিলেক্টেড হয় আপোনালোকে 20000 পৰা 30000 টকালৈ স্কলারশিপ পাব পাৰে সো যদি আপুনি ডিপ্লোমা কৰি আছে আপোনালোকে পাৰ এনাম বছৰত 20000 টকা পাব যদি ডিগ্ৰী কৰি আছে তেনেহলে পাৰ এনাম বছৰত আপোনালোকে 22000 টকা পাব 22000 যদি পোস্ট গ্ৰেজুৱেট কৰি আছে তেনেহলে বছৰত 25000 টকা পাব আৰু এমফিল বা পিএইচডি যদি কৰি আছে তেনেহলে বছৰত 30000 টকা পাব এতিয়া সব নাম্বাৰ অফ স্কলাৰশিপ আন্ডাৰ এনইসি মেৰিট লিষ্ট আমি সকলে গম পাইছো যে টোটাল নাম্বাৰ অফ স্কলাৰশিপ ইজ 1600 আৰু অলৰেডি মই কৈছো আপোনালোকক যে নৰ্থ ইষ্টত টোটাল 8 ষ্টেট আছে সো কোনটো ষ্টেটত কিমানখিনি হেৰি আছে ক্যাপাবিলিটি আছে কিমান সিট আছে ফৰ দিস স্কলাৰশিপ আৰু কোনটো ক্যাটাগৰি কিমানখিনি আছে ডিটেইলছত আমি চাম প্ৰথমতে চাওক আপোনালোকে অৰুণাচল প্ৰদেশৰ কাৰণে 209 স্কলাৰশিপ আছে ডিপ্লোমা 20 for degree 130 for PG degree 52 MPhil and PhD 7 then for Assam sabo pare total scholarship under this scheme 320 और diploma ase 30 for degree 200 PG degree 80 MPhil and PhD 10 then sabo pare for Manipur total 192 diploma 18 degree 120 PG degree 48 and MPhil or PhD 6 Meghalaya 192 total diploma 18 for degree 120 for PG degree 48 for MPhil or PhD 6 then Mizoram sabo pare total 192 for diploma 18 for degree 120 for PG degree 48 for MPhil PhD 6 then for Nagaland total 192 diploma 18 degree 120 PG degree 48 MPhil or PhD 6 for Sikkim sabo pare total 111 diploma 10 for degree 70 for PG degree 28 for MPhil or PhD 3 then in Tripura total 192 for diploma 18 degree 120
PG degree 48, MPhil or PhD 6. গতিকে এয়া আছিল আমাৰ স্কলাৰশ্বিপ এলোকেশন টু ডিফারেন্ট স্টেটস ইন দা নর্থ ইস্টার্ন রিজনস এটা চাওক আপোনালোকে হাউ টু এপ্লাই ফৰ NEC মেৰিট লিষ্ট আপোনালোকে কেনেকৈ এপ্লাই কৰিব সো যেটো স্কলাৰশ্বিপৰ অফিচিয়েল ওয়েবসাইট আছে scholarships.gov.in তাতে আপোনালোকে লগইন কৰিব লাগিব লগইন কৰাৰ পিছত প্ৰথম স্টেপসটো আপোনালোকৰ আহিব যেটো ইম্পৰ্টেন্ট ওয়েব লিংকস আছে তাতে আপুনি কি কৰিব লাগিব সিলেক্ট কৰিব লাগিব সিলেক্ট কৰাৰ পিছত স্টেপ 2 আপুনি যাব ক্লিক অন দা অনলাইন এপ্লিকেশন লিংক অনলাইন এপ্লিকেশন লিংক বুলি এটা বটন আহিব তাতে আপুনি ক্লিক কৰিব লাগিব দেন আপোনাৰ পেজ টু এপিয়াৰ হ'ব নিউ পেজ দেন স্টেপ 3 এ নিউ ওয়েব পেজ উইল বি ওপেন ফোর্থ নাম্বার স্টেপ টু চাব ক্লিক অন দা নিউ ৰেজিষ্ট্ৰেচন লিংক নিউ ৰেজিষ্ট্ৰেচন লিংক বুলি এটা কি থাকিব বটন থাকিব তাতে আপুনি ক্লিক কৰিব লাগিব দেন স্টেপ 5 চাওক এন্টাৰ ইয়োৰ ডিটেইলছ এজ ৰিকুৱাৰ্ড ইন দা পোৰ্টেল এণ্ড ৰেজিষ্টাৰ ইয়োৰসেল্ফ যিখিনি প্ৰয়োজনীয় ডিটেইলছ ইম্পৰ্টেন্ট ডিটেইলছ ৰিকুৱাৰ্ড ডিটেইলছ সেইখিনি আপোনালোকে ইনপুট কৰিব দেন প্ৰসেসিং কৰিব স্টেপ 6 চাওক আফটাৰ ৰেজিষ্ট্ৰেচন এন্টাৰ অল ক্ৰেডেনশিয়ালছ এণ্ড আপলোড ইয়োৰ ডকুমেন্টছ এজ ৰিকুৱাৰ্ড ইন দা পোৰ্টেল ৰেজিষ্ট্ৰেচন কৰাৰ পিছত আপোনাৰ যিবিলাক ইম্পৰ্টেন্ট ডকুমেন্টছ আছে সেইখিনি আপোনালোকে আপলোড কৰিব লাগিব আৰু ৰিকুৱাৰ্ড ডাটাখিনিও আপুনি কি কৰিব লাগিব আপলোড কৰিব লাগিব Then step 7 finally click on submit and take print out of your submitted application gote details kini input korar pisot apuni final submit koribo lagibo aru form kon apuni ki koribo lagibo print out koribo lagibo eta most important kotha hol documents to be submitted for NEC merit list scholarship application apuni ki documents apuni upload koribo lagibo at the time of application online application prothomote apnalok sao PRC upload koribo lagibo PRC permanent residential certificate apuni north eastern regions or manu hoy na nohoy nibashi hoy na noy tar karon apuni PRC upload koribo lagibo aru PRC it may be issued by the DY commissioner or additional DY commissioner hobo pare ba sub divisional officer hobo pare of civil subdivision in northeast states except Sikkim or karone COI dile hoy jabo certificate of identification okay aru ki hoy ei PRC to ki hoy mandatory hoy compulsory hoy lagiboi okay next sabo income certificate moi already apnalok koisu etu mandatory hoy compulsory hoy apnalok lagiboi so income certificate lagibo aru tate apnalok parents or annual income less than rupees 8 lakh hobo lagibo then bank account of passbook account must be in the name of applicant optional so account yate ki koise yate যে আপোনাক ব্যাংক পাসবুকো দিব লাগিব আৰু ব্যাংক পাসবুকটো আপোনাৰ এপ্লিকেন্টৰ হ'ব লাগিব অপশনাল দিছে হ'ব পাৰে নহবও পাৰে ওকে বাট ব্যাংক পাসবুকটো হলে ভাল তেতিয়াহে আপোনাৰ পইচাটো ক্ৰেডিট হ'ব নহলে আপোনাৰ চেক আহিব নেক্সট ডিটেইলছ অফ কোৱালিফাইং এক্সামিনেশন ইজ ম্যান্ডেটৰী ওকে আপুনি সাপোজ ডিগ্ৰী কোর্স কৰিছে গতিকে আপোনাৰ এইচএস ৰ কোৱালিফাইং যেটো examination to qualify koribo lagbo is qualify koribo lagbo tetia apuni aru minimum 60% lagibo etu mandatory hoy certificate submit koribo lagibo then synopsis submit koribo lagibo for MPhil or PhD candidate aru etu mandatory hoy and it should be what authorized by the institute or university in case of MPhil or PhD candidate then any other documents as may be required under NSP guidelines aru documents lagibo pare jenoko apnar passport size photo lagibo pare signature lagibo pare ebilak apnalage upload koribo lagibo then important dates of NEC merit list apnalage sabo pare NEC merit scholarship yate tinita important dates ase last date of online application submission 30 November 2021 etio apnalogor almost 2 month ase October November গতিকে 2 months আছে अवेलेबल টাইম আছে আপোনালোকে এপ্লাই কৰিব পাৰে আৰু অলৰেডি স্টাৰ্ট হৈ গৈছে এপ্লিকেশন স্টাৰ্ট হৈছে আপোনালোকে আজিৰ পৰাই কি কৰিব পাৰিব এপ্লাই কৰিব পাৰিব देयर इज नो प्रॉब्लम अप टू 30 নৱেম্বৰ দেন লাষ্ট ডেট অফ ডিফেক্টিভ ভেৰিফিকেশন যদি আপোনাৰ কিবা ভুল হয় কিবা এৰৰ হয় while you are fill up the form তেতিয়া আপুনি হেতু কাৰেকচন কৰিব পাৰিব by 15th December 2021 তাৰ পিছত আৰু আপোনালোকে কাৰেকচন কৰিব নোৱাৰে আৰু last date of institution verification of 15 December 2021 গতিকে फ्रेंड्स ইয়া আছিল আমাৰ স্কলাৰশ্বিপৰ বিষয়ে NSC merit scholarship 2021 North Eastern Council merit scholarship 2021 গতিকে আপোনালোকে এপ্লাই কৰি দিওক আপোনালোকৰ কাৰণে ভাল হ'ব যদি স্কলাৰশ্বিপটো পায় আপোনালোকে এনুৱেলি 20,000 to 30,000 স্কলাৰশ্বিপ পাব পাৰিব So thank you যদি আপোনালোকক ভাল লাগিছে তথ্যখিনি প্লিজ লাইক কৰিব শেয়াৰ কৰিব for more updates
Please subscribe the channel and press the bell icon. Have a great day.